নমস্কাৰ। ই শ্ৰেণীৰ অন্য এটা ভিডিঅ'লৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মই অভিজিতে স্বাগতম জনাইছোঁ। ইতিমধ্যে মই তোমালোকৰ সৈতে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কেইবাটাও কবিতা, তোমালোকৰ পাঠত থকা গদ্য অংশ আৰু বিভিন্ন ব্যাকৰণৰ বিষয়বস্তুক লৈ পিনি তোমালোকৰ সৈতে বিভিন্ন ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকৰ সৈতে আলোচনা কৰিছোঁ। আজি মই তোমালোকৰ সৈতে যিটো পাঠৰ আলোচনা কৰিম, সেই পাঠ বা সেই কবিতাটো হৈছে প্ৰশস্তি। প্ৰশস্তি কবিতাটো ৰঘুনাথ চৌধুৰী দেৱৰ দ্বাৰা ৰচিত এটা কবিতা। সেই কবিতাটোতনো কি আছে, কবিতাটোৰ ভিতৰুৱা কথাবোৰ আমি জানিবলৈ হ'লে কবিতাটোৰ মাজলৈ যাব লাগিব। গতিকে আহাচোন আমি কবিতাটোৰ মাজলৈ যাওঁ। ইয়াৰ কবিতাটোৰ কবি হৈছে ৰঘুনাথ চৌধুৰী। 1879 চনত তেখেতৰ জন্ম হৈছিলে, 1968 চনত তেখেতৰ মৃত্যু হৈছিলে। তেখেত নলবাৰী জিলাৰ মোকালমোৱাৰ ওচৰৰ লাওপাৰা গাঁৱত তেখেতৰ জন্মস্থান। তেখেতৰ পিতৃৰ নাম ভোলানাথ চৌধুৰী। তেখেতে সৰুতেই ভৰিত দুখ পাই তেখেতৰ ভৰি ঘূণীয়া হৈছিলে। শৈশৱৰ কিছুমান কাহিনী ইয়াত দি দিছে। তেখেতৰ শিক্ষা জীৱন তেখেতে আৰম্ভ কৰিছিলে গুৱাহাটীৰ বিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰে, কিন্তু অষ্টম শ্ৰেণীৰ পিছত বিদ্যালয় তেখেতে ত্যাগ কৰে। তেখেতে কি কৰে, বিদ্যালয় ত্যাগ কৰি ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিছিলে। তেখেতে অষ্টম শ্ৰেণীৰ পিছত মানে যোনটো আমাৰ আনুষ্ঠানিক শিক্ষা তেখেতে অষ্টম শ্ৰেণীতে সমাপ্ত কৰিছিলে। তাৰপিছতো কিন্তু তেখেতে নিজাববীয়াকৈ অধ্যয়ন কৰিছিলে। বাংলা আৰু অসমীয়া সংস্কৃত কাব্য সাহিত্য তেখেতে অধ্যয়ন কৰি ভাল পাইছিলে। গতিকে এইসমূহ বিষয়ত তেখেতৰ এটা গভীৰ অধ্যয়ন আছিলে। পেছাত তেখেতে কিছুদিন শিক্ষকতা কৰিছিলে যদিও পিছত খেতি বাতি কৰি সাহিত্য সেৱা অব্যাহত ৰাখে। তেখেতে কিছুমান সাহিত্যৰ সম্পাদনা কৰ্মৰ লগত জড়িত আছিলে। তেখেত জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিলে। জোনাকী কাকতৰ সহকাৰী সম্পাদক বুলি কোৱাৰ লগে লগে তোমালোকে হয়তো বুজি পাইছা, তেখেত এগৰাকী খুব আগশাৰীৰ কবি আছিলে বা আগশাৰীৰ সাহিত্য আছিলে। কাৰণ জোনাকী আলোচনীখনক অসমৰ আলোচনীসমূহৰ ভিতৰত এটা জোনাকী এটা যুগ নিৰ্ণয় কৰি থৈ গৈছে, এটা এৰা বা এটা যুগ নিৰ্ণয় কৰি থৈ গৈছে। গতিকে আমি ইয়াৰ পৰা অনুধাৱন কৰিব পাৰো যে ৰঘুনাথ চৌধুৰীৰ যিখন জোনাকী কাকত আছে, সেই জোনাকী কাকতখনৰ সহকাৰী সম্পাদক হৈ যোৱাৰ লগে লগেই তেখেত এজন খুব অসমীয়া সাহিত্যৰ যে গুৰুত্বপূৰ্ণ এজন কবি আছিলে, সাহিত্যিক আছিলে, সেই কথাটো আমি ইয়াৰ পৰা অনুধাৱন কৰিব পাৰিছো। তেখেতৰ অন্যান্য আলোচনী কাকতৰ সৈতেও তেখেত জড়িত আছিলে। মইনা, জয়ন্তী, সুৰভি আদি আলোচনীৰ তেখেত সম্পাদক আছিলে। এইসমূহ অসমীয়া কাকতত তেখেতে সম্পাদনাৰ কাম কৰিছিলে। তাত সম্পাদনাৰ কাম কৰাটো তোমালোকে জানা, সম্পাদনা কৰা মানুহজন আচলতে এজন সংগঠক হ'ব লাগে। বিভিন্ন ক্ষেত্ৰৰ মানুহৰ সৈতে চিনা পৰিচয় থকাৰ লগতে আলোচনীখনক আগবঢ়াই নিবলৈ বিভিন্ন ধৰণৰ কৌশল বা যিসমূহ জানিব লাগে, লগতে কোনবিলাক সাহিত্যক স্থান দিব, বিভিন্ন কথা থাকে। গতিকে সেই গোটেই কামখিনি খুব নিয়াৰিকৈ কৰিব পৰা মানুহে আচলতে এনেধৰণে সম্পাদনা কামৰ লগত জড়িত থাকে। গতিকে ৰঘুনাথ চৌধুৰী এজন সাংগঠনিকভাৱে এজন সক্ষম ব্যক্তি আছিলে। ইয়াৰ পৰা আমি সেই কথাটো অনুধাৱন কৰিব পাৰো। ইয়াৰ পিছত যদি আমি চাওঁ, তেখেতৰ প্ৰথম কাব্য গ্ৰন্থ আছিলে সাদৰী। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পৰীক্ষাত অহা দেখা যায়। তেখেতৰ প্ৰথম কাব্য গ্ৰন্থখন কি হৈছে? সাদৰী। 1910 চনত তেখেতৰ এই কবিতা পুথিখনে কি হৈছিলে? প্ৰকাশিত হৈছিলে। তেখেতৰ অন্যান্য কবিতা গ্ৰন্থ হৈছে কেতেকী, কাৰবালা, দহি কতৰা, নৱমল্লিকা, মনাই বৰাগী। তেখেতৰ এখন মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পছতীয়া তেখেতৰ গল্প গ্ৰন্থ। এইবোৰ এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে পৰীক্ষাত। তেখেতৰ গল্প গ্ৰন্থখনৰ নাম লিখা বুলি আহিলে কি লিখিব লাগিব? পছতীয়া বুলি লিখিব লাগিব। প্ৰথম কাব্য গ্ৰন্থখনৰ নাম লিখিবলৈ আহিলে কি লিখিব লাগিব? সাদৰী বুলি লিখিব লাগিব। সাদৰী কিমান চনত প্ৰকাশিত হৈছিলে? 1910 চনত প্ৰকাশিত হৈছিলে। এই এনেকুৱা ধৰণৰ কথাবোৰ তোমালোকে গুৰুত্ব দিবা। লগতে এইবোৰ যোনবোৰ নাম আছে, কেতেকী, কাৰবালা, দহি কতৰা, নৱমল্লিকা, মনাই বৰাগী, এইবোৰ তোমালোকে মনত ৰাখিব লাগিব। তেখেতৰ কবিতাৰ বিষয়বস্তু হিচাপে চৰাইক বিষয়বস্তু লৈ তেখেতে বহুতো কবিতা লিখাৰ বাবে তেখেতক কি কোৱা হৈছিলে? বিহগী কবি বুলি কোৱা হৈছিলে। তেখেতক বিহগী কবি বুলি জনা যায়। অসমীয়া সাহিত্যত তেখেতক কি বুলি জনা যায়? বিহগী কবি বুলি জনা যায়। 1935 চনৰ তেজপুৰ অধিৱেশনত তেখেতে অসম সাহিত্য সভাৰ সভাপতি আছিলে। তেখেতৰ মৃত্যু 1968 চনত হৈছিলে। ৰঘুনাথ চৌধুৰীৰ কথা আমি যোনখিনি কিতাপত আছিলে সেইখিনি কথা পাতিলো, আৰু অলপ থুলমূলকৈ মই কৈ থওঁ যে ৰঘুনাথ চৌধুৰীৰ যিসমূহ কবিতা, সেই কবিতাসমূহৰ যোনটো যুগ, সেই যুগটোক ৰোমান্টিক যুগ বুলি কোৱা হয়। ৰোমান্টিক যুগৰ অসমীয়া কবিতাসমূহনো কেনেকুৱা আছিলে? তোমালোকক আগতে হয়তো মই কেতিয়াবা কৈছো যে ৰোমান্টিক যুগৰ কবিতাসমূহত কি থাকে? প্ৰকৃতি থাকে, প্ৰেম থাকে, মানৱতা থাকে, আধ্যাত্মিকতাবাদ থাকে, প্ৰকৃতিৰ প্ৰতি ভাল পোৱা থাকে, মানৱ প্ৰেম,
তাৰোপৰি আধ্যাত্মিকতাবাদ থাকে। এই বস্তুবোৰ কি হয়, ৰোমান্টিক যুগৰ যিসমূহ অসমীয়া সাহিত্যৰ কবিতা আছিলে সেই কবিতাসমূহত এই বিষয়বস্তুবোৰ দেখা গৈছিলে। গতিকে স্বাভাৱিকতে ৰঘুনাথ চৌধুৰীৰ কবিতাটো এইসমূহ বিষয়বস্তুৱে আগস্থান পাইছিলে। আৰু আমি এতিয়া যোনটো কবিতা পঢ়িবলৈ গৈ আছো, 65 নামৰ যিটো আমি পাঠৰ তোমালোকৰ যোনটো কবিতা পঢ়িবলৈ গৈ আছো, সেই কবিতাটোতো প্ৰকৃতিৰ কথা আছে, লগতে কিছুমান তাত আধ্যাত্মিকতাবাদৰো এক ধৰণৰ প্ৰলেপ পৰিছে। কিদৰে প্ৰলেপ পৰিছে আধ্যাত্মিকতাবাদৰ প্ৰলেপ, সেই গোটেই কথাখিনি আমি কবিতাটো যেতিয়া আমি বিষয়বস্তু লৈ যাম তেতিয়া আমি তোমালোকে ভালদৰে উপলব্ধি কৰিব পাৰিবা। এতিয়া ৰঘুনাথ চৌধুৰীক যে আমি যে বিহগী কবি বুলি কওঁ, ৰঘুনাথ চৌধুৰীৰ কবিতাসমূহত এই ৰোমান্টিক যুগৰ কবি হিচাপে ৰঘুনাথ চৌধুৰীৰ কবিতাত কি আছিলে, এই এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাকে সদায় আগস্থান পাইছিলে। আৰু তেখেতৰ কবিতাবিলাকৰ পুথিবিলাকৰ নাম চালেই তোমালোকে দেখিবা কেতেকী, কাৰবালা, দহি কতৰা, নৱমল্লিকা, ইয়াৰ এই যোনবোৰ নাম, এইবোৰ চব প্ৰকৃতিৰ লগত জড়িত, প্ৰকৃতি জগতৰ লগত জড়িত, প্ৰকৃতি জগতৰ সৌন্দৰ্য, প্ৰকৃতি জগতৰ ৰহণীয়া ৰূপ, এই যোনটো প্ৰকৃতিৰ যোনটো বিচিত্ৰতা, প্ৰকৃতিৰ যোনটো বৈচিত্ৰতা, প্ৰকৃতিৰ সম্ভাৰ, সেই গোটেই প্ৰকৃতিৰ সম্ভাৰক লৈ, সৌন্দৰ্যক লৈ পেনি কবিয়ে কবিতা লিখিছিলে বাবে তেখেতক আমি ৰোমান্টিক যুগৰ কবি বুলি আমি তাৰ পৰাও ঠাৱৰ কৰিব পাৰো, বা ৰোমান্টিক যুগৰ কবি হোৱাৰ কাৰণে যে এই বিষয়সমূহ তেখেতে কবিতা লিখিছিলে তাকো আমি ক'ব পাৰো। গতিকে ৰঘুনাথ চৌধুৰীৰ এই কবিতাসমূহে অসমীয়া কবিতাক সেই সময়ত আগশাৰীৰ এজন কবি আছিলে। গতিকে আমি এই কথাখিনি আমি যোনটো আলোচনা কৰিলো কবি পৰিচয়, তোমালোকে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিছা। ৰঘুনাথ চৌধুৰীৰ বিষয়ে যোনখিনি ইয়াত তোমালোকৰ জৰুৰী কথা আছে, এই কথাখিনি মই তোমালোকৰ সৈতে আলোচনা কৰিলো। এইখিনিৰ পৰা পৰীক্ষাত খুব সঘনাই প্ৰশ্ন অহা দেখা যায়। গতিকে তোমালোকে ভালদৰে এই বস্তুবোৰ আয়ত্ব কৰিবা। তাৰ লগতে তোমালোকে কি কৰিবা, তোমালোকে ৰঘুনাথ চৌধুৰীৰ বিষয়ে যদি আৰু জানিবলৈ মন যায় তেতিয়া তোমালোকে অন্যান্য সাহিত্য গ্ৰন্থ তোমালোকে অধ্যয়ন কৰিব পাৰা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে অসমীয়া সাহিত্য তোমালোকে যদি পঢ়িম বুলি ভাবিছা, বা তোমালোকে কবিতা বা গল্প পঢ়ি ভাল পোৱা, কেতিয়াবা আজৰি সময়ত তোমালোকে ৰঘুনাথ চৌধুৰীৰ কবিতা, তোমালোকে আজিকালি অনলাইনত বিভিন্ন মাধ্যম আছে, তাত ৰঘুনাথ চৌধুৰীৰ কবিতা বুলি ইণ্টাৰনেটত চাৰ্চ কৰিলে তাত আহি যাব, বিভিন্ন কবিতা তোমালোকে পঢ়িবলৈ পাবা। এতিয়া আমি তোমালোকৰ সৈতে চিনাকি কৰি দিওঁ ৰঘুনাথ চৌধুৰীয়েনো কেনেকুৱা ধৰণৰ কবিতা লিখিছিলে। আচলতে সেই সময়ৰ কবিতাৰ ভাষাসমূহত এক ধৰণৰ লালিত্য আছিলে। লালিত্য মানে কি বুজা যায়? লালিত্য শব্দটোৰ অৰ্থ যিসকলে বুজিছা বা যিসকলে নাই বুজা তেওঁলোকৰ অৰ্থে মই কৈ দিছো যে লালিত্য মানে এক ধৰণৰ এটা সুৰীয়া ভাৱধাৰা আছিলে শব্দবোৰত। গতিকে সেই সুৰীয়া ভাৱধাৰাৰ লিখিবলৈ যাওঁতে যোনবোৰ শব্দ প্ৰয়োগ কৰে, সেই শব্দবোৰ কি হয়, বহু সময়ত আমি কেতিয়াবা আমি সাধাৰণতে ব্যৱহাৰ কৰি নথকা, এতিয়া ব্যৱহাৰ কৰি নথকা অসমীয়া শব্দবোৰে সেইবোৰ লিখা হয়। গতিকে সেইবোৰ কিছুমান তৎসমমূলীয় শব্দ থাকে, তোমালোকে তদ্ভৱ, তৎসম, এইবোৰ হয়তো তোমালোকে ব্যাকৰণত পঢ়িছা বা আগলৈ আমি পঢ়িম। তদ্ভৱ, তৎসম এনেকুৱা ধৰণৰ সেই শব্দবোৰ, সংস্কৃতমূলীয় শব্দবোৰৰ ইয়াত প্ৰয়োগ হৈছে। গতিকে তাৰ অৰ্থবোৰ আমি জানি ভালদৰে তোমালোকৰ সৈতে বিশ্লেষণ কৰিম। প্ৰশস্তি কবিতাটো বহুতে টান পায়, কিন্তু আমি তোমালোকক একেবাৰে সহজকৈ সাধাৰণভাৱে বুজাবলৈ যত্ন কৰিম, যাতে তোমালোকে এই কবিতাটো তোমালোকে সাধাৰণভাৱে তোমালোকৰ সাধাৰণ ভাষাত আমি বুজি পোৱাৰ ধৰণে এটা খুব সহজকৈ আমি বুজাবলৈ যত্ন কৰিম। আহাচোন আমি কবিতাটোৰ মাজলৈ যাওঁ। ইয়াত কি কৈছে? উষাৰ কুসুম ৰাগে ৰঞ্জিলে বসুধা। ইয়াত আমি প্ৰথমতে আমি শব্দবোৰ মন কৰিব লাগিব, কোনটো শব্দই কি অৰ্থ প্ৰকাশ কৰিছে। উষাৰ শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰে? উষাৰ শব্দটোৱে পুৱা বা পোহৰৰ অৰ্থ প্ৰকাশ কৰে। ৰাতিপুৱা বা পোহৰৰ অৰ্থ প্ৰকাশ কৰে। অৰ্থসমূহ মই এনেকৈ লিখি গৈছো প্ৰথমতে। ইয়াত কি কৈছে? উষাৰ কুসুম ৰাগে ৰঞ্জিলে বসুধা। মানে তোমালোকৰ ইয়াত থকা তোমালোকে বুজি নোপোৱা শব্দ কি হ'ব? এই গোটেইকেইটা শব্দই হয়তো বহুতৰ তোমালোকে বুজি পোৱা নাই। বসুধা মানে পৃথিৱী, বা কিশলয় মানে কুঁহিপাত। গতিকে এই শব্দবোৰ প্ৰথমতে তোমালোকে ইয়াৰ অৰ্থবোৰ জানিব লাগিব। তাৰপিছত মই লাইন বাই লাইন এই বস্তুবোৰ বুজাই যাম, কি কি ইয়াত কোৱা হৈছে। তাৰ পৰা কুসুম মানে হৈছে ফুল, চামৰ ধুলাই মানে এক ধৰণৰ বিশেষ, চামৰ মানে ধুলাই শব্দটোৰ অৰ্থ মই কৈ দিম বাৰু পিছত। চামৰ মানে হৈছে এক ধৰণৰ বিশেষ পশুৰ চুলি বা ছাল বুজায়, চুলি বুজায় আচলতে।
গতিকে আমি ইয়াৰ এইখিনি অৰ্থ আমি জানি ললো, ইয়াত থকা যোনবোৰ টান টান শব্দ আছিলে সেই টান টান শব্দবিলাকৰ অৰ্থ আমি প্ৰথমতে জানি ললো। এতিয়ানো ইয়াৰ এই অৰ্থকেইটা জানিলে নহব, ইয়াত কিনো কৈছে আমি সেই কথাটো প্ৰথমতে জানিব লাগিব নিশ্চিতভাৱে, হয় নাই? আমি কৈছিলো যে ৰঘুনাথ চৌধুৰীৰ কবিতাত আমি প্ৰকৃতি প্ৰেম দেখা পাম। গতিকে ইয়াত প্ৰকৃতিৰ নানা বিচিত্ৰ ৰূপৰ বৰ্ণনা কৰিবলৈ যাওঁতে কবিয়েনো কেনেকৈ প্ৰকৃতিৰ সেই নান্দনিক সৌন্দৰ্যখিনিক এই কবিতাটোত প্ৰতিভাত কৰিব পাৰিছে, প্ৰতিফলিত কৰিব পাৰিছে, সেই কথাখিনি মই তোমালোকৰ সৈতে ভালদৰে একেবাৰে সহজকৈ বুজাই দিম। ইয়াত চাবা দেই, উষাৰ কুসুমৰ আগে ৰঞ্জিলে বসুধা, দসু দিশ উদ্ভাসিত কৰি নৱ কিশলয় দলে চামৰ ধুলাই। ইয়াত কি কোৱা হৈছে, মানে ৰাতিপুৱাৰ যোনটো পোহৰ, ৰাতিপুৱাৰ পোহৰে কি কৰিছে, ৰাতিপুৱাৰ উষাৰ কুসুম ৰাগে, মানে ৰাতিপুৱাৰ যোনটো পোহৰ, সেই পোহৰৰ ৰাগে কি কৰিছে, আমাৰ বসুধাখনক উজ্জ্বল কৰি তুলিছে। আমাৰ পৃথিৱীখনক কিহে, আমাৰ পৃথিৱীখন আন্ধাৰ ৰাতিৰ পিছত কি আহে, নিশ্চয়কৈ এটা সুন্দৰ পুৱা আহে। সেই সুন্দৰ পুৱাটোত তোমালোকে এখন ফুলনি বা এখন বাগিচা কল্পনা কৰা। সেই বাগিচাখনত ৰাতিপুৱাৰ সূৰ্যৰ প্ৰথম সূৰ্যৰ পোহৰ জাক পৰিছে, আৰু সেই পোহৰ জাকে কি কৰিছে, সেই পোহৰ জাকে সেই ফুলবিলাকক আৰু অলপ জাতিষ্কাৰ কৰি তুলিছে। গতিকে তোমালোকে সেই বস্তুটো মন কৰিব লাগিব যে ইয়াত আচলতে আমি যদি এনেকৈ যদি আমি যদি মানে এনেকৈ ডাইৰেক্টলি যাওঁ তেতিয়া তোমালোকে বুজি পোৱাত অসুবিধা হ'ব। সেইকাৰণে মই উদাহৰণৰ সৈতে তোমালোকক বুজাবলৈ যত্ন কৰিছো যাতে তোমালোকে কবিতাটোৰ অৰ্থটো ভালদৰে বুজি পোৱা। ইয়াত কি কৈছে যে উষাৰ কুসুমৰ আগে ৰঞ্জিলে বসুধা, মানে ৰাতিপুৱাৰ সেই যে ফুলনিখনৰ কথা তোমালোকক কল্পনা কৰিবলৈ দিছো, বাগিচাখনৰ কথা মই কল্পনা কৰিবলৈ দিছো, তোমালোকে যদি সেই বাগিচাখনলৈ এখন বাগিচাত আছো বুলি নিজকে কল্পনা কৰা, ৰাতিপুৱাৰ বাগিচাখনত তোমালোকে দেখিছা কি কৈছে, ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ পৰিছে, সূৰ্যৰ পোহৰে কি কৰিছে, সূৰ্যৰ পোহৰে সেই ফুলবিলাকক আৰু অলপ ধুনীয়া দেখা কৰি তুলিছে, বিভিন্ন ৰঙৰ তাত ফুল ফুলি আছে। গতিকে সেই ফুলবোৰে কি কৰিছে, এক ধৰণৰ সুন্দৰ এটা পৰিৱেশৰ সংৰচনা কৰিছে। গতিকে তোমালোকে এই কবিতাটো যেতিয়া পঢ়িবা ইয়াত এই শব্দবোৰ ভালদৰে মন কৰি যাবা। তাৰপিছত কি কৈছে, ৰঞ্জিলে বসুধা দসু দিশ উদ্ভাসিত কৰি, মানে দসু দিশ মানে কি, আমাৰ যেনেকৈ আমি সাধাৰণতে 4টা দিশৰ কথা পঢ়ো, পূব পশ্চিম উত্তৰ দক্ষিণ, কিন্তু সাহিত্যত দসু দিশ মানে 10টা দিশৰ কথা আছে। অসমীয়াত এনেকুৱা 10টা দিশ আছে, পূব পশ্চিম উত্তৰ দক্ষিণৰ দৰে ইখান বুলি এটা দিশ আছে, নৈৰত বুলি এটা দিশ আছে, তেনেদৰে 10টা দিশ আছে। গতিকে সেই দসু দিশৰ কথা যদি আমি চাওঁ, সেই দসু দিশে কি কৰিছে, দসু দিশ উদ্ভাসিত কৰি নৱ কিশলয় দলে চামৰ ধুলাই। এই কিশলয় মানে হৈছে কুঁহিপাত, আমি ইয়াত লিখিছিলো কিশলয় মানে কুঁহিপাত, কুঁহিপাতে কি নৱ কিশলয় দলে চামৰ ধুলাই, মানে চামৰ ধুলাই এটা লাইন থাকি গৈছে ইয়াত, সেইটো কাৰণে আধৰুৱা হৈ আছে, প্ৰকৃতিক আনিলে সাদৰি। নৱ কিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাদৰি, মানে এই যে নতুনকৈ কুঁহিপাত মেলিলে, তোমালোকে বহাগ মাহৰ সময়ত দেখিছা, বহাগৰ সময়ত দেখিছা যেতিয়া নতুনকৈ কুঁহিপাত মেলে, নতুনকৈ পাত গজে, ফাগুনৰ সেই লঠঙা ডালৰ পিছত ফাগুনৰ সময়ত কেনেকুৱা থাকে, বতৰবোৰ গোটেই ধূলিৰে আৱৰি থাকে, গোটেই চাৰিওফালৰ আমাৰ পৰিৱেশটো ধূলিৰ আৱৰণ থাকে, গছবোৰত পাত নাথাকে, ঘাঁহ বন নগজে। গতিকে সেই সময়ছোৱাৰ পিছত যেতিয়া প্ৰথম বসন্ত আহে, প্ৰথম বৰষুণ পৰে, বৰষুণ পৰাৰ পিছত যেতিয়া নতুনকৈ কুঁহিপাত মেলে, সেই কুঁহিপাতে কি কৰে, সেই শুকানতাখিনি দূৰ কৰে, এক ধৰণৰ নতুন সংৰচনাৰ, নতুন এটা প্ৰকৃতিক এটা নতুন সুন্দৰ এটা পৰিৱেশ দিয়ে। নতুনকৈ কুঁহিপাত মেলে, চাৰিওফালে সেউজীয়া এক ধৰণৰ কোমল এটা পৰিৱেশ হয়। গতিকে সেই পৰিৱেশত আমাক কেনেকুৱা লাগে, আমাক সেই পৰিৱেশটো ভাল লাগে, সেইকাৰণে নেকি আমি বহাগ বিহুত ইমান এটা উদযাপন কৰা হয়। গতিকে ইয়াত সেইটো কথাই কৈছে যে উষাৰ কুসুম ৰাগে ৰঞ্জিলে বসুধা দসু দিশ উদ্ভাসিত কৰি, মানে ৰাতিপুৱাৰ পোহৰে এই গোটেই পৃথিৱীখনক, আমি এখন বাগিচাৰ কথা কল্পনা কৰিছিলো, ইয়াত কবিয়ে গোটেই পৃথিৱীখনকে যেন এখন ফুলনি বাগিচা তেনেদৰে ইয়াক কল্পনা কৰা হৈছে। ইয়াত আমি এই কাৰণে এই কথাটো ক'ব পাৰো যে দসু দিশ বুলি কৈ দিয়াৰ লগে লগে মানে চাৰিওফালে আৰু পৃথিৱীৰ গোটেই এটা কোনো বাচি থকা নাই, আৰু সকলো ফালে এক ধৰণৰ সেই মই যোনটো পৰিৱেশৰ কথা কৈছো তেনেকুৱা এটা পৰিৱেশ হৈছে বুলি তোমালোকে ধৰিব পাৰা। উদ্ভাসিত হোৱা মানে চাৰিওফালে সকলোফালে বস্তুটো চৌপাশে মানে তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হোৱা, এনেকুৱা ধৰণৰ বুজায়। গতিকে ইয়াত কি কৈছে, আৰু নৱ কিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাদৰি, মানে নতুন কুঁহিপাত মেলি পানি কি কৰিছে, এই চামৰ ধুলাই মানে হৈছে, চামৰ মানে হৈছে এক ধৰণৰ
মই কৈছিলো যে পহুৰ এক ধৰণৰ বিশেষ পহুৰ চুলি বা তেনেধৰণৰ বস্তু বুজায় সেই পহুৰ যোনটো চুলি থাকে বা তাত থাকে সেইবোৰ খুব ডাঠ থাকে মই যে ফাগুনৰ বৰ্ণনা দিছিলো যেনেকুৱা শুকান থাকে তেনেকুৱা শুষ্ক থাকে শুকান থাকে সেই শুকানতাটো অতৰাই পানি কি কৰিছে প্ৰকৃতিক আনিলে হাদৰি মানে প্ৰকৃতিক কি কৰিলে প্ৰকৃতিক নতুন এটা ৰূপ দিলে নতুনকৈ সজালে প্ৰকৃতিক বিনন্দিয়া কৰি তুলিলে সেই কথাটোৱে এই পেৰাগ্ৰাফটোৰ মাজত বুজাই দিয়া হৈছে তোমালোকে এই কথাখিনি নিশ্চিতভাৱে বুজি পাইছা মই তোমালোকক এটা পৰিৱেশৰ কথা কৈছো সেই পৰিৱেশটো তোমালোকে যদি নিজকে ৰাখি তোমালোকে কল্পনা কৰা এনেকুৱা হৈছে বুলি তেতিয়া তোমালোকে নিশ্চিতভাৱে বস্তুবোৰ বুজি পাবা নহলে অলপ টান লাগিব পাৰে কিনো কৈ আছে এনেকুৱা ধৰণৰ হ'ব পাৰে বহু সময়ত আমাৰো লাগিছিল আগতে গতিকে তোমালোকে কি কৰিবা মই যে সেই বাগিচাখনৰ কথা ক'লো বা সেই ফুলনিখনৰ কথা ক'লো প্ৰথমতে সেই ফুলনিখনৰ কথা কল্পনা কৰিবা আৰু কল্পনা কৰি পিনি এই কথাখিনি পঢ়িবা ইয়াৰ অৰ্থবোৰ প্ৰথমতে জানি লৈ সেই মই কোৱা কথাখিনি তোমালোকে যদি ৰিজাই চোৱা নিজৰ লগত ৰিজাই চোৱা তেতিয়া তোমালোকে বস্তুখিনি ভালদৰে বুজি পাবা ইয়াৰ পিছত আমি চাওঁ হা কবি চিত্তহৰি যত ফুল্ল কুসুমৰ আনন্দত প্ৰাণ তলমল মন্দিৰৰ উপক্ষিত ৰবাব ফুলও দিছে যাচি প্ৰেম পৰিমল বুলি কৈছে ইয়াত কি কৈছে কবি চিত্তহাৰী হৈ গৈছে মানে কবিক কি কৈছে চিত্তহাৰীৰ অৰ্থটো মই চাই লৈছো ৰবা মন প্ৰাণ হৰি নিয়া কবিয়ে এই প্ৰকৃতিৰ সৌন্দৰ্যৰ কথা ক'বলৈ যাওঁতে ইয়াত এক ধৰণৰ এনেকৈ বৰ্ণনা কৰিছে যে প্ৰকৃতিয়ে সৰ্বস্ব আচলতে আমাৰ মানুহৰ বাবে বা আমি জীৱকুলৰ বাবে আমাৰ পৃথিৱীখনৰ আটাইতকৈ শক্তিশালী বস্তুটোৱে হৈছে প্ৰকৃতি আমি মানৱ জাতিয়ে আমি যিমানে অহংকাৰ নকৰো আমি নিজৰ বুদ্ধি বলত আমি বিজ্ঞানৰ আজি অগ্ৰগতিৰ যুগতো আমি ক'ব খোজো যন্ত্ৰপাতিৰ বিকাশৰ যুগতো আমি ক'ব পাৰো যে আজি যদি প্ৰকৃতিয়ে বিচাৰে মানুহক খুব পলকতে ধ্বংস কৰি দিবও পাৰে বা নতুনৰ সৃষ্টিও কৰিব পাৰে গতিকে প্ৰকৃতিহে আচলতে সৰ্বস্ব বা প্ৰকৃতিহে সৰ্বশক্তিমান সেই কথাটো তোমালোকে দেখিছা কেতিয়াবা দুৰ্ভিক্ষ যেতিয়া আহে ভূমিকম্প বা এনেকুৱা ধৰণৰ যেতিয়া পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া সেই ভূমিকম্পই কি কৰে ভূমিকম্পই যেতিয়া এটা ডাঙৰ ভূমিকম্প হয় ডাঙৰ ভূমিকম্প আহে তেতিয়া খুব পলকতে কি কৰে সেই ঠাইডোখৰ ধ্বংস কৰি দিব পৰা শক্তি প্ৰকৃতিৰ মাজতে আছে গতিকে প্ৰকৃতিৰ মাজত সেই ধ্বংসৰ শক্তিও থাকে প্ৰকৃতিৰ মাজত সেই সৃষ্টিৰ শক্তিও থাকে গতিকে প্ৰকৃতিয়ে হৈছে আমাৰ বাবে সৰ্বশক্তিমান সেই প্ৰকৃতিৰ কথা ক'বলৈ যাওঁতে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ কথা ইয়াত আমাক বাৰে বাৰে বৰ্ণনা কৰিছে ইয়াত কি কৈছে কবি চিত্তহাৰী যত ফুল কুসুমৰ মানে আমি কি কৈছিলো ফুল বিলাকে মানে আনন্দত প্ৰাণ তলমল প্ৰকৃতিৰে আনন্দত এতিয়া আনন্দত তলমল হৈ পৰিছে চাৰিওফালে এক ধৰণৰ প্ৰকৃতিৰ এটা সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ সেই নান্দনিক পৰিৱেশৰ মাজত কবিৰো মন প্ৰাণ হৰি নিছে সেই পৰিৱেশটোৱে কবিৰো মন প্ৰাণ হৰি নিছে তোমালোকে কৰবালৈ ফুৰিবলৈ গলে বা এনেকুৱা ধৰণৰ নেচাৰেল জেগালৈ যদি তোমালোকে ফুৰিবলৈ যোৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত যেতিয়া তোমালোকে ফুৰিবলৈ যোৱা তেতিয়া তোমালোকৰ কেনেকুৱা লাগে ইমান ধুনীয়া এটা পৰিৱেশ তোমালোকৰ ডেইলি ৰুটিনৰ পৰা আঁতৰি যেতিয়া যান্ত্ৰিক পৰিৱেশৰ পৰা তোমালোকে আঁতৰি কেতিয়াবা নদীৰ পাৰলৈ বা কৰবালৈ ফুৰিবলৈ যোৱা তেতিয়া তোমালোকৰ মনত অলপ শান্তি আহে অৱকাশ আহে সেই তেনেকুৱা এটা পৰিৱেশ কবিৰো হৈছে কবিৰ এতিয়া মন প্ৰাণ হৰি নিছে প্ৰকৃতিয়ে আৰু চাৰিওফালে এক ধৰণৰ খুব নান্দনিক পৰিৱেশ মই যে সেই ফুলনিখনৰ কথা কৈছিলো ৰাতিপুৱা পোহৰ পৰি পানি জিলিকি থকা সেই ফুলনিখন ফুল এপাহ দেখিলে কাৰণো ভাল নালাগে মনটো নিশ্চয়কৈ সকলোৰে ভাল লাগে গতিকে তেনেকুৱা এটা পৰিৱেশত কি হৈছে কবিৰো মন প্ৰাণ হৰি নিছে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলও দিছে যাচি প্ৰেম পৰিমল এতিয়া মানে কি হৈছে এই ৰবাব ফুল বুলি এপাহ মানে ফুল থাকে সেই ৰবাব টেঙা যোনটো থাকে সেই টেঙাটোৰ ফুলক ৰবাব ফুল বুলি কোৱা হয় সেই তেনেকুৱা ফুলবোৰ আচলতে মন্দিৰৰ পূজাত নালাগে যেনেকৈ মদাৰ ফুল বা এনেকুৱা ধৰণৰ ফুলবোৰ মন্দিৰত পূজা কৰিবলৈ সেনেকুৱা ধৰণৰ ফুলবিলাকক ভগৱানক উৎসৰ্গা কৰা নহয় কিন্তু সেই ফুলবিলাকেও কি কৈছে সেই ফুলবিলাকেও প্ৰকৃতিৰ সেই ফুলবিলাকেও প্ৰেমৰ কথা কৈছে পৰিমলৰ কথা কৈছে মানে সেই সৌন্দৰ্যৰ কথা কৈছে গতিকে ইয়াৰ পৰা এটাই কথা বুজা হৈছে যে প্ৰকৃতিত থকা মানে বনফুল পাহেও প্ৰকৃতিত আমি কি হয় বহু সময়ত আমি
ফুলবোৰ আমি যত্ন কৰিব লাগে, ফুলবোৰ যত্ন কৰাৰ পিছতহে ফুলবোৰ লহপহকৈ বাঢ়ে। তোমালোকে ফুলনিবোৰ বাগিচাবোৰ তোমালোকৰ যদি ঘৰত আছা, তোমালোকে দেখিছা মাহঁতে কিমান কষ্ট কৰি ফুলবোৰ যত্ন লয়, বা তোমালোকৰ ঘৰৰ মানুহে কিমান যত্ন লয়। তোমালোকৰো হয়তো কিছুৱে কিছুৱে তেনেকুৱা ধৰণে প্ৰকৃতি ভাল পোৱা, গতিকে সেই প্ৰকৃতিৰ কথাই কৈছে ইয়াত। সেই তেনেকুৱা ধৰণৰ ফল ফুলৰ এটা পৰিৱেশত কবিয়ে থাকি পানি এটা কথা অনুভৱ কৰিছে যে কিছুমান ফুল থাকে, এতিয়া চাবাচোন কিছুমান ফুল এনেই বনতে গজি যায়, বা কিছুমান ফুল আমি তাক আমি সাৰ পানী যোগাব নালাগে, নিজে নিজেই প্ৰকৃতিৰ সেই ফুলবোৰ বা সেই সৌন্দৰ্যবোৰ সৃষ্টি কৰে। অৰণ্য এখনত তোমালোকে এতিয়া চোৱা, অৰণ্যখনৰ যিবোৰ গছ গছনি আছে তাতনো কোনে পানী দিবলৈ যায়, বা তাত সেইবোৰনো কোনে যত্ন কৰে। এতিয়া তোমালোকৰ ঘৰত থকা গছ গছনি বা যিবোৰ তোমালোকৰ ঘৰত বা আমাৰ ঘৰত থকা বা আমাৰ চৌপাশে থকা পৰিৱেশত যদি তোমালোকে ঘৰত গছ এজোপা ৰোৱা, কিমান যত্ন কৰিব লাগে। কিন্তু প্ৰকৃতিয়েতো সেইবোৰ অৰণ্য বা বনাঞ্চলত যদি তোমালোকে চোৱা, তেতিয়া সেইবোৰ নিজে নিজেই তাত গজিছে বা নিজে নিজেই ডাঙৰ হৈছে, নিজে নিজে বাঢ়িছে। গতিকে সেই যোনবোৰ প্ৰকৃতিয়ে নিজেই সৃষ্টি কৰিছে, প্ৰকৃতিৰ নিজা সৃষ্টি, সেই প্ৰকৃতিৰ নিজা সৃষ্টি যোনবোৰক আমি আদৰ নকৰিলেও সেইবোৰ প্ৰকৃতিয়ে আদৰ কৰিবই। সেই তেনেকুৱা ফুলৰ লেখীয়াকেই সেই ৰবাব ফুলৰ কথাটো কৈছে। ৰবাব ফুলক মন্দিৰত যদিও বা উপেক্ষিত কৰা হৈছে, কিন্তু সেই ৰবাব ফুলেও কিন্তু কি কৰিছে, পৰিৱেশত এটা নতুনৰ পৰিৱেশৰ সংৰচনা কৰিছে, প্ৰেমৰ কথা কৈছে, প্ৰকৃতিৰ প্ৰেমৰ কথা কৈছে, প্ৰকৃতিক ভাল পোৱাৰ কথা কৈছে। এই কথাখিনিয়ে আমি এই পেৰেগ্ৰাফটোৰ পৰা আমি বুজিব পাৰো। এই কথাবোৰ তোমালোকে খুব ধুনীয়াকৈ ৰিজাই চাবা। তোমালোকে আমি সৰুতে আগতে ডিস্কভাৰী আৰু এনিমেল প্লেনেট এই চেনেলকেইটা চাইছিলো। তাত আমি কি দেখিছিলো, তাত আমাক প্ৰকৃতিৰ কথা তাত যেতিয়া বিভিন্ন অৰণ্যবিলাকৰ লৈ যায়, তাত বিভিন্ন ধৰণৰ ডকুমেণ্টাৰী যিবোৰ আগতে বনায়, বিভিন্ন জীৱ জন্তুৰ কথা দেখুৱায়, তাত বিভিন্ন তাত ফ্ল'ৰা আৰু ফৌনা বুলি যোনটো কোৱা হয়, মানে প্ৰাণী পশু পক্ষী আৰু আমাৰ যোনবোৰ উদ্ভিদ আছে বা আমাৰ যোনবোৰ বন বনাঞ্চল আছে, সেই বন বনাঞ্চলৰ যোনবোৰ সৌন্দৰ্য, সেই সৌন্দৰ্যবোৰ আগতে আমি খুব চাওঁ। হলে তোমালোকো সেইবোৰ কেতিয়াবা যদি তোমালোকে মন কৰা, তোমালোকে চাব পাৰা, বা তোমালোকৰো আজিকালি সাধন আছে, ইন্টাৰনেট আছে, সকলোৰে মাজত সুবিধা আছে, তোমালোকো এইবোৰ চাবলৈ পোৱা। গতিকে তোমালোকে নিশ্চয়কৈ অনুভৱ কৰিব পাৰিছা অৰণ্য এখনৰ কথা, বনাঞ্চল এখনৰ কথা, তাত থকা সৌন্দৰ্যখিনিৰ কথা, বা তোমালোকে নিজেই তোমালোকৰ যদি ঘৰৰ চাৰিওফালে থকা পৰিৱেশৰ কথাও তোমালোকে চোৱা, তেতিয়া তোমালোকে দেখিবা তাত যদি এপাহ ফুল ফুলি থাকে, কিমান মনটো আমাৰ ভাল লাগে, হয়নে? গতিকে তোমালোকে নিজৰ লগত ৰিজাই চাবা। গতিকে তোমালোকে প্ৰকৃতিক ভাল পাবলৈ হলে সদায় কি কৰিব লাগিব, প্ৰকৃতিক তোমালোকে যত্ন লব লাগিব, বা প্ৰকৃতিৰ তোমালোকে কেতিয়াও মানুহে নিজক প্ৰকৃতিতকৈ ডাঙৰ বুলি ভাবিব নালাগিব। সেই কথাটোৱে আচলতে ইয়াত কোৱা হৈছে, প্ৰকৃতিয়ে যে সৰ্বোচ্চ, প্ৰকৃতিৰ সৌন্দৰ্যহে যে আচল সৌন্দৰ্য, বাকীখিনি হৈছে মানুহে নিৰ্মাণ কৰা যিবোৰ সৌন্দৰ্য আছে, সেই নিৰ্মাণবিলাকতকে প্ৰকৃতিহে যে আচলতে সৰ্বোচ্চ, সৰ্বশক্তিমান, সেই কথাটোৱে ইয়াত কবিয়ে বাৰে বাৰে প্ৰতিপন্ন কৰিব খুজিছে। ইয়াৰ পিছত আৰু কি আছে আমি চাওঁ আহা। ইয়াৰ পিছত আমি ইয়াত কৈছে যে উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দ্ৰ ভৰা সুমধুৰ তাঞ্জল, স্থল অন্তৰীক্ষে সকলোতে যেন দেৱতাৰ মহা অভিযান। ইয়াত মানে কি কৈছে, কিবা এটা লাইন থাকি গৈছে, এক ছেকেণ্ড সময় দিলে মই তোমালোকক ঠিকে আছে। দেখো, উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দ্ৰ ভৰা সুমধুৰ তাঞ্জল, স্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। প্ৰকৃতিৰ এই যোনবোৰ তৰু মানে হৈছে গছ গছনি, তৰু মানে হৈছে গছ গছনি, তৰু মানে কি, গছ গছনি। আৰু ইয়াত নুবুজা শব্দ কি থাকিব পাৰে, বন বিহংগ, বিহংগ মানে হৈছে চৰাই বা পক্ষী। মই প্ৰথমতে যোনবোৰ টান শব্দ আছে, সেই টান শব্দবোৰ ইয়াত লিখি লৈছো। তাৰপিছত মই তোমালোকক লাইন বাই লাইন বস্তুবোৰ বুজাই যাম, বা তোমালোকৰ কাৰণে ইয়াৰ কাৰণে আমাৰ যোনটো কেছ ষ্টাডি বুলি কয়, বা তোমালোকে নিজৰ লগত ৰিজাই চাবলৈ এটা পৰিৱেশৰ তোমালোকৰ কথা মই তাত ক'ম, তেনেকৈ মই বুজাবলৈ চেষ্টা কৰিছো। বন বিহংগৰ মানে হৈছে চৰাই, বন মানে হৈছে তোমালোকে জানাই, চন্দ্ৰ ভৰা সুমধুৰ, চন্দ্ৰ ভৰা মানে জানা যে এটা সুৰীয়া, তান মানে সুৰ বা ৰাগ, সুৰ বা ৰাগৰ কথা কোৱা হৈছে। আৰু
ইয়াত যদি তোমালোকে চোৱা ইয়াত কি কৈছে টান বা জল স্থল অন্তৰীক্ষ অন্তৰীক্ষ মানে স্থল মানে কি স্থল মানে হৈছে আমাৰ যোনবোৰ মাটি অংশ আমাৰ ভূপৃষ্ঠ যোনটো মাটি অংশক স্থল বুলি কোৱা হয় আৰু অন্তৰীক্ষ মানে কি আকাশ বুলি ধৰিব পাৰা বা আকাশতকৈ ওপৰত যদি কিবা আছে সেই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কথা ইয়াত কোৱা হৈছে সকলোতে যেন দেৱতাৰ মহা অভিযান বুলি কৈছে এই দেৱতাৰ মহা অভিযান মানে ইয়াত ভগৱানৰ কথা আহি গ'ল প্ৰকৃতিৰ পৰা হঠাৎ ভগৱানৰ কথা আহি গ'ল তোমালোকৰ অলপ আচহুৱা লাগিব পাৰে কথাটো কিন্তু ইয়াত কি কৈছে আচলতে আমি যদি তোমালোকে চোৱা ইয়াত কি কৈছে উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দ্ৰভৰা সুমধুৰ টাঞ্জল স্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান কৰি দীৰ্ণ ইয়াৰ যোনটো পিছৰ লাইন সেইটো আমি একেলগে চালেহে এই কথাখিনি তোমালোকক স্পষ্টকৈ কৰিব পাৰিম কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হল মহাকাল ৰাতি উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী ইয়াত কবিয়ে এইখিনি কথা কৈ পিনি কি কৈছে ইয়াত কবিতাটোক এটা ঐশ্বৰিক এটা ৰহন আনিব বিচাৰিছে মই যে সেই আধ্যাত্মিকতাবাদৰ এটা প্ৰভাৱ পৰা বুলি কৈছো প্ৰলেপ পৰা বুলি কৈছো এইখিনি কথা যদি তোমালোকে মন কৰা তাত সেই আধ্যাত্মিকতাৰ প্ৰভাৱ বা আধ্যাত্মিকতাৰ প্ৰলেপটো ইয়াত পৰিছে ইয়াত কেনেকৈ পৰিছে ইয়াত তোমালোকে এটা মন কৰিবা দেই ইয়াত কৈছে যে উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দ্ৰভৰা সুমধুৰ টাঞ্জল স্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান ইয়াত যেন যোনবোৰ প্ৰকৃতি বন বিহংগ চৰাই শ্ৰীকটি পশু পক্ষী গছ গছনি যি আছে সকলোৱে নিজে এটা যেন সুৰ নিজে এটা যেন ৰাগ আমাৰ গান এটা শুনিলে কেনেকুৱা লাগে গান এটা শুনাৰ লগে লগে যেন আমাৰ খুব মনটো পুলকিত হৈ নুঠে জানো মনটো হাত পৰি যায় মনত আমাৰ এক ধৰণৰ সুন্দৰ মনত আমাৰ কি হয় হাত পৰি যায় গতিকে সেই তেনেকুৱা এটা পৰিৱেশত কি হৈছে সেই তেনেকুৱা এটা পৰিৱেশত দেৱতাৰ মহা অভিযান বুলি কৈছে দেৱতাৰ মহা অভিযান বুলি কোৱাৰ অৰ্থটো কি কবিয়ে কি কৈছে এই দেৱতা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ ভাৱ কেনেকুৱা আহে দেৱতা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ ভাৱ আহে সৰ্বশক্তিমান সৰ্বোচ্চ এনেকুৱা ধৰণৰ এটা ভাৱ মনলৈ নাহে জানো সেই প্ৰকৃতিক কি কৈছে প্ৰকৃতিয়ে সেইটো কাৰণে কি কৈছে প্ৰকৃতিৰ মাজতে সেই ভগৱান আছে মানে প্ৰকৃতিয়ে যে ভগৱান সেই কথাটো ইয়াত প্ৰতিপন্ন কৰিবলৈ খোজা হৈছে তোমালোকে যদি চোৱা ইয়াত সেইকাৰণে কৈছে যে এই ওপৰৰ লাইন কেইটাত একেটা কথাই কৈছে উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দ্ৰভৰা সুমধুৰ টাঞ্জল মানে প্ৰকৃতিৰ মাজত প্ৰকৃতি এটা নিজে গান এই কথাটোৱে কোৱা হৈছে যে প্ৰকৃতি এক নিজে গান গানৰ উদাহৰণ মই দিছো তোমালোকে যেতিয়া এটা গান শুনা যেতিয়া এটা সুমধুৰ গান শুনা ভাল গান এটা তোমালোকে যেতিয়া শুনা যেতিয়া সুৰ এটা শুনা তেতিয়া তোমালোকৰ কেনেকুৱা লাগে মনটো হাত পৰি যায় শীতল পৰি যায় খুব ভাল লাগে পুলকিত হয় নে নহয় সেই তেনেকুৱা এটা পৰিৱেশত প্ৰকৃতিৰ সেই যোনটো ৰূপ লাৱণ্যৰ মাজত কি কৈছে আমি কাক বিচাৰি পাওঁ আমি আমাৰ আৰাধ্য দেৱতাজনক তাতেই বিচাৰি পাওঁ মানে প্ৰকৃতিয়ে ভগৱান প্ৰকৃতিয়ে আৰাধ্যা সেই কথাটো ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে তাৰপিছত কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ মানে বোকা শেষ হল মহাকাল ৰাত্ৰি মানে এতিয়া আৰু সেই মহাকাল ৰাত্ৰি নাই মানে মহাকাল ৰাত্ৰি মানে আন্ধাৰৰ কথা কোৱা হৈছে অমানিশাৰ কথা কোৱা হৈছে মানে সদায় কি হয় সদায় দুখৰ পিছত সদায় সুখ আহে বা সুখৰ পিছত কেতিয়াবা দুখ আহে এইটো হৈছে চিৰন্তন এটা প্ৰক্ৰিয়া মানুহৰ জীৱনৰ এইটো এটা হৈছে চিৰন্তন সত্য এই চিৰন্তন সত্যটোৰে কথা ইয়াত পাকে প্ৰকাৰণতে কবিয়ে কবলৈ খুজিছে ইয়াত কৈছে যে কৰি দীৰ্ণ জৰাজীৰ্ণ মানে কি একেবাৰে অৱস্থা বেয়া তথৈবচ এই জৰাজীৰ্ণ অৱস্থাৰ পুঞ্জীভূত মানে জমা হৈ থকা আমাৰ সমাজখনলৈ যদি তুমি চোৱা সমাজখনৰ ক্লেদবোৰ কি হয় সমাজখনৰ ক্লেদবোৰ হৈছে সমাজত চলি থকা অনিয়ম সমাজত চলি থকা অনীতি প্ৰকৃতিৰ ওপৰত হোৱা হিংসা বা যিবোৰ বেয়া দিশ আছে সেই বেয়া দিশবিলাকক আমি ক্লেদ বুলি ক'ব পাৰো বোকা বুলি ক'ব পাৰো আৰু সেই বোকা বা সেই অমানিশাৰ ৰাতি শেষ হোৱাৰ উপক্ৰম হৈছে এতিয়া আৰু দুখ নাই এতিয়া আৰু মানুহৰ জীৱনত সেই দুখৰ কাল ৰাত্ৰি নাই এন্ধাৰ নাই এতিয়া কি আছে এন্ধাৰৰ পিছৰ সেই ৰাতিপুৱাৰ জিলমিল পোহৰকণ ৰাতিপুৱাৰ পোহৰকণ তোমালোকে যদি ৰাতিপুৱা সোনকালে উঠা দেখিবা যে ৰাতিপুৱাৰ পোহৰকণক অসমীয়াত কাছলি বুলি কোৱা হয় এইখিনিতে মই ক'ব লাগিব যে এই শব্দবোৰৰ যেতিয়া কবিয়ে প্ৰয়োগ কৰিছিলে এই শব্দবোৰ আমাৰ এতিয়া আমি প্ৰয়োগ কৰি নাথাকো বাবে টান লাগে বা আমি অন্য কবিতা যেতিয়া আমি বুজাইছিলো তেতিয়া হয়তো
তোমালোকক মই ইমান সময় লোৱা নাছিলো এই কবিতাটো বুজাই থাকোতে মই কিয় বাৰে বাৰে ইমান সময় লৈছো বা তোমালোকক বুজাবলৈ যত্ন কৰিছো কাৰণ ইয়াৰ শব্দবোৰ আমি যদি তোমালোকে চোৱা ইয়াত এটা সুৰ আছে এটা সঞ্জীৱনী আছে এই অসমীয়া ভাষাটোত থকা এই শব্দ ভাণ্ডাৰবোৰ যদি আমি নাজানো এইবোৰ কোনে জানিব নিশ্চিতভাৱে আমি অসমীয়া হিচাপে আমিয়ে জানিব লাগিব গতিকে ইয়াৰ বহু অৰ্থ আমি হয়তো নাজানিব পাৰো সেইটো কাৰণে আমি জানিবলৈ যত্ন কৰিব লাগে আৰু আমি ইয়াৰ পৰা এটাই কথা গম পাইছো যে আমাৰ অসমীয়া ভাষাত বহুতো এনেকুৱা শব্দ আছে যোনবোৰ শব্দ আমি এতিয়ালৈকে নাজানোৱে আৰু যিবোৰ শব্দই কি কৰিছে অসমীয়া সাহিত্যক সদায় চহকী কৰি ৰাখিছে নিশ্চিতভাৱে আকৌ আমি ঘূৰি আহিছো কবিতাটোলৈ এতিয়া তোমালোকে চোৱা সেই আমি এই কথাখিনি কলো তোমালোকে বুজি পাইছা ৰাতিপুৱাৰ সেই পোহৰখিনিক আমি কি বুলি কওঁ কাছলি পোহৰ বুলি কওঁ সেই কাচিয়লি বা কাছলি পোহৰখিনিত কেনেকুৱা এটা উজ্জ্বলতা এটা থাকে তোমালোকে এতিয়া শৰতৰ দিনত তোমালোকে শেৱালি ফুলা দেখিছা সেই শেৱালি ফুলত নিয়ৰ হৰা দেখিছা নিয়ৰ হৰা সেই ৰাতিপুৱাত যেতিয়া ৰাতিপুৱাৰ প্ৰথম পোহৰ জাক পৰিব শেৱালি ফুলত পৰাৰ লগে লগে সেই পৰিৱেশটো কল্পনা কৰাচোন কি এটা সুন্দৰ পৰিৱেশ নহয় নে নান্দনিক পৰিৱেশ সেই তেনেকুৱা এটা পৰিৱেশৰ কথা কৈছে যোনটো অমানিশাৰ পিছত আছে অমানিশাৰ আন্ধাৰত তোমালোকে যিসকলে পূৰ্ণিমা অমানিশা এইবোৰ চাগে তোমালোকে বুজি পোৱা যেতিয়া চন্দ্ৰটো একেবাৰে সৰু হৈ থাকে বা আন্ধাৰ হৈ থাকে তেতিয়া আমি তাক অমানিশা বুলি কওঁ অমাৱস্যা বুলি কওঁ আৰু যেতিয়া আমাৰ চন্দ্ৰটো সম্পূৰ্ণ গোল হৈ পৰে এনেকুৱা হৈ পৰে চন্দ্ৰৰ এটা চক্ৰ থাকে 15 দিনীয়া চন্দ্ৰটো লাহে লাহে কি হয় আমি কাচি জোন বুলি যোনটো কওঁ অসমীয়াত এনেকৈ বাঢ়ি লাহে লাহে বৃত্তটো সম্পূৰ্ণ হয় গৈ সেই বৃত্তটোক আমি পূৰ্ণিমা বুলি কওঁ তোমালোকে ধৰিব পাৰা অমাৱস্যাৰ দিনাখন কেনেকুৱা এটা আন্ধাৰ হৈ থাকে চাৰিওফালে আন্ধাৰ পৰিৱেশ আন্ধাৰক কিহৰ লগত তুলনা কৰা হয় দুখৰ লগত তুলনা কৰা হয় বেদনাৰ লগত তুলনা কৰা হয় বা এনেকুৱা ধৰণৰ বস্তু আন্ধাৰক সদায় কিহৰ লগত তুলনা কৰা হয় আন্ধাৰক সদায় দুখৰ ঋতুৰ কথা আমি যেতিয়া পাতো তেতিয়া সেই আন্ধাৰৰ লগত তুলনা কৰা হয় অমানিশাৰ লগত তুলনা কৰা হয় কিন্তু আমি পূৰ্ণিমাৰ কথা আমি যেতিয়া পাতো তেতিয়া পোহৰৰ কথা কোৱা হয় সুখৰ কথা কোৱা হয় মানুহৰ এটা উদ্যমৰ কথা কোৱা হয় নে নহয় গতিকে সেই কথাখিনি ইয়াত আমি আলোচনা কৰি আছো যে সেই জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ মানে সেই দুখ জমা হৈ থকা যিবোৰ অশান্তি আছে অসূয়া আছে সমাজৰ যোনবোৰ বেয়া দিশ আছে সেই দিশবোৰ আঁতৰি আৰু এতিয়া মহাকাল ৰাত্ৰি শেষ হ'ল মহাকাল ৰাত্ৰি বুলি কৈছে মানে সেই অমাৱস্যাটো কেৱল এটা অমাৱস্যাই নহয় সেই অমাৱস্যাটো হৈছে এছুৱা সময় মানে এদিনৰ কথা কোৱা হোৱা নাই বা খন্তেক সময়ৰ কথা কোৱা হোৱা নাই মই বুজাবলৈহে তোমালোকক অমাৱস্যা ৰাতিটোৰ কথা কৈছো এই এছুৱা সময় পাৰ হ'ল সেই দুখৰ দিন এতিয়া নাই এতিয়া চাৰিওফালে প্ৰকৃতিৰ এটা নান্দনিক পৰিৱেশ কবিয়ে প্ৰকৃতিৰ সেই নান্দনিক পৰিৱেশৰ মাজলৈ আমাক লৈ যাব খুজিছে কবিয়ে সেই ৰোমান্টিক যুগৰ কবিতাসমূহৰ এইটোৱে বৈশিষ্ট্য আছিলে যে সেই সমূহত মানুহৰ খেতি কৰা মানুহৰ যোনবিলাক মানুহে খেতি কৰে বা অন্যান্য যোনবিলাক মানুহে কষ্টৰ উপাৰ্জিত ধনেৰে নিজৰ জীৱন জীয়াই আছিলে সেই মানুহবিলাকে যেতিয়া এটা সাহিত্য পঢ়িব এটা গান শুনিব সেই গানবিলাকত তেওঁলোকে কি পাব লাগিব সুখৰ এটা সম্ভেদ পাব লাগিব তেওঁলোকে নিজকে দুখ অনুভৱ কৰিলে তেওঁলোকে সেই কবিতাটো বা গানটো শুনি তেওঁলোকে আনন্দ নাপায় সেইকাৰণে নেকি আগতে যোনবোৰ মৌখিক গীত মাত আছিলে সেই মৌখিক গীত মাত যেনেকৈ বিহু গীত বনগীত আছিলে আইনাম বিয়ানাম সেই আইনাম বিয়ানাম বনগীত বিহু গীতৰ সুৰসমূহত আমি কি অনুভৱ কৰো এক ধৰণৰ উৎসাহ অনুভৱ কৰো আনন্দ অনুভৱ কৰো সুখ থাকে তাত যেন দুখৰ কথা কৈ থাকোতেও তাত এটা বিতত যেতিয়া গৈ থাকে ঢোলৰ বিহু গান এটা তোমালোকে বিহু গীত এটা যেতিয়া শুনা তেতিয়া তাত এটা কি অনুভৱ কৰা উৎসাহ এটা অনুভৱ কৰা আনন্দ এটা অনুভৱ কৰা সেই আনন্দটোহে আচলতে আচল সেই ৰোমান্টিক যুগৰ কবিতাসমূহৰ ভাৱধাৰাও তেনেকুৱা আছিলে যে মানুহে ইমান দুখৰ কষ্টৰ জীৱন এটাত যেতিয়া মানুহে এটা সাহিত্য পঢ়িব বা এটা গান শুনিব এটা গল্প এটা পঢ়িব কাহিনী এটা পঢ়িব তেতিয়া তাত কি পাব লাগিব আনন্দ পাব লাগিব ফূৰ্তি পাব লাগিব তাত দুখ থাকিব নোৱাৰে গতিকে সেই কথাটোৱে তাত অনুভৱ কৰিছে ইয়াত সেই কথাটোৱে কোৱা হৈছে যে এতিয়া দুখৰ কোনো কাৰণ নাই এতিয়া কাল মহাৰাত্ৰি শেষ হৈছে উঠা সেই ঋত্বিক ধ্যানী অমিতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী মানে যিসকলে ধ্যান কৰি আছিলে প্ৰকৃতিৰ বাবে প্ৰকৃতিৰ সৌন্দৰ্যৰ বাবে নান্দনিকতাৰ বাবে যিসকল লোকে ধ্যান কৰি আছিলে গুণী জ্ঞানী লোকে মানে প্ৰকৃতিৰ ভাল পোৱা প্ৰকৃতিক ধ্যান কৰা মানে কেৱল সেই তপস্যা কৰাটোৱে নুবুজায় মানে প্ৰকৃতিক ভাল পোৱা প্ৰকৃতিক অন্যায় হবলৈ নিদিয়া প্ৰকৃতিত ধৰা বহু মানুহ এনেকুৱা থাকে প্ৰকৃতিক অত্যাচাৰ কৰিব খোজে আজিকালি তোমালোকে দেখিছা যে বিভিন্ন সময়ত বন ধ্বংস কৰা হয় প্ৰকৃতি ধ্বংস কৰা হয় মানুহৰ
আগতে কেনেকুৱা আছিলে আগতে প্ৰকৃতি আৰু মানুহৰ মাজত এক ধৰণৰ সামঞ্জস্য ৰাখি পানি মানুহে জীয়াই আছিলে লাহে লাহে মানুহে প্ৰকৃতি ধ্বংস কৰিবলৈ ল'লে সেই প্ৰকৃতি ধ্বংস নকৰা যিখিনি মানুহ আছে যোনখিনি মানুহে প্ৰকৃতিক সদায় ভাল পাই আহিছে প্ৰকৃতিক কেতিয়াও অন্যায় হ'বলৈ দিয়া নাই সেই মানুহখিনিক তেনেকুৱা ধ্যানী মানুহ বুলি কৈছে জ্ঞানী মানুহ বুলি কৈছে উঠা যত মুক্তি পথযাত্ৰী মানে এই যোনটো প্ৰকৃতিৰ ভাল পোৱা মানুহখিনিক সেই প্ৰকৃতিৰ ভাল পোৱা মানুহখিনিক কবিয়ে মুক্তিৰ পথযাত্ৰী বুলি কৈছে প্ৰকৃতি ভাল পোৱা মানুহখিনিক একেদৰে অমৃতৰ পুত্ৰ বুলিও কোৱা হৈছে গতিকে ইয়াৰ পৰা তোমালোকে অনুভৱ কৰিব পাৰিছা গোটেই কথাখিনি মই তোমালোকক উদাহৰণৰ সৈতে বিভিন্ন উদাহৰণৰ সৈতে বুজাবলৈ চেষ্টা কৰিছো খুব ভালদৰে মন দি যদি তোমালোকে শুনিছা নিশ্চিতভাৱে কথাখিনি বুজি পাইছা ইয়াত তোমালোকৰ টান এই কাৰণেই লাগিব পাৰে যে শব্দবোৰ তাই ইয়াত টান কিন্তু আমি তোমালোকৰ নিজৰ উদাহৰণে তোমালোকৰ লগত ৰিজাই চাবলৈ মই বাৰে বাৰে সেই তোমালোকে বুজি পোৱাৰ ধৰণেই কথাবোৰ ক'বলৈ চেষ্টা কৰিছো মাজে মাজে বিভিন্ন উদাহৰণ লৈ আহিছো অসমীয়া সাহিত্যৰ কথা আনিছো পৰিৱেশৰ কথা আনিছো তোমালোকৰ চৌপাশৰ কথা আনিছো প্ৰকৃতি বা নেচাৰৰ কথা কওঁতে মই তোমালোকৰ সাম্প্ৰতিক পৰিৱেশৰ কথাও কৈছো গতিকে সেই বস্তুবোৰ তোমালোকে ৰিজাই চাবা নিজৰ লগত যদি যেতিয়া যিমানে ৰিজাবা সিমানে তোমালোকে কি কৰিব পাৰিবা সিমানে এই কবিতাটো ভালদৰে অনুধাৱন কৰিব পাৰিবা আৰু কবিতা এটা যিমানে যেতিয়া তোমালোকে মনৰ পৰা অনুধাৱন কৰিবা বুজি পাবা তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ হ'ব কনচেপ্টবোৰ ক্লিয়াৰ হ'ব তেতিয়া তোমালোকে ইয়াৰ যিকোনো প্ৰশ্ন উত্তৰ তোমালোকে পৰীক্ষাত সমাধান কৰিব পাৰিবা পৰীক্ষাত কেতিয়াবা তোমালোকে যোনবোৰ পৰীক্ষা প্ৰেক্টিছ কৰি নোযোৱা সেই তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকে সমাধান কৰিব পাৰিবা ইয়াৰ পিছত আমি চাওঁ আহা মোহন কিচক বেনু অনাহত চন্দে গাই মহামহিমৰ গান মোহ তণ্ডালক তেজি উঠে ভক্তিবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান ইয়াত মানে কি কৈছে কবিয়ে ইয়াত যদি তুমি এটা অৰ্থত গোটেই কথাখিনি চাবলৈ যোৱা প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে প্ৰকৃতিৰ সন্মিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখাবলৈ পাইছে কবিয়ে ভক্তবৃন্দক মোহ তণ্ডা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে মানে ইয়াত এতিয়া চাবা দেই সেই যে আমি প্ৰকৃতিৰ কথা আমি কৈ আছিলো প্ৰকৃতিৰ পৰা কেনেকৈ ঈশ্বৰ প্ৰেমলৈ লৈ গৈছে মই তোমালোকক প্ৰথমতেই প্ৰশস্তি শব্দটোৰ অৰ্থ কোৱা নাছিলো প্ৰশস্তি শব্দটোৰ অৰ্থ হৈছে আৰাধনা কৰা প্ৰশস্তি আমাৰ যোনটো কবিতাটোৰ নাম সেই কবিতাটোৰ নামেই হৈছে কি আৰাধনা কৰা প্ৰশস্তি শব্দটোৰ নামেই হৈছে আৰাধনা কৰা বা উপাসনা কৰা কাক উপাসনা কৰাৰ কথা কৈছে কাক উপাসনা কৰাৰ কথা কৈছে ভগৱানক উপাসনা কৰাৰ কথা কৈছে ঈশ্বৰক উপাসনাৰ কথা কৈছে ইয়াত কিচক বেনুৱে কি কৈছে বতাহত স্ৰষ্টাৰ গান গাইছে কবিয়ে ভক্তবৃন্দক মোহ তণ্ডা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে এইখিনি হৈছে কবিতা কবিতাটোৰ তোমালোকৰ যোনটো মূল ভাৱ তোমালোকৰ পুথিত যোনটো লিখা আছে তাত টানকৈ তোমালোকক লিখি দিছে মই কিন্তু সহজকৈ তোমালোকক বুজাব লাগিব সেইকাৰণে মই কৈছো যে মোহন কিচক মানে হৈছে এক ধৰণৰ বাঁহ বেনু মানে বাঁহী অনাহুত মানে কণ্টিনিউৱাছ টাইপৰ শব্দ এটা বুজায় গাই মহামহিমৰ গানহু তণ্ডালক তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান মানে প্ৰকৃতিৰ মাজত প্ৰকৃতিয়ে কি কৰিছে অনবৰতে যোন সৃষ্টিকৰ্তাই আমাৰ শ্ৰীকৃষ্ণ ভগৱানৰ যদি কথা চোৱা শ্ৰীকৃষ্ণই হাতত লৈ থকা বাদ্যবিধৰ নাম কি বাঁহী সেই বাঁহীৰ সুৰত কি থাকে বাঁহীৰ সুৰত প্ৰকৃতিৰে বস্তু থাকে প্ৰকৃতিয়ে হৈছে আটাইতকৈ আদিম গানৰ মূল সূতা মানে প্ৰকৃতিৰ মাজতে গান আছে নদীৰ কুলুকুলু শব্দত গান নাই জানো প্ৰকৃতিৰ অৰণ্যৰ সেই বতাহৰ সুহুৱনি শব্দটো এক ধৰণৰ গীতৰ সুৰ আছে নিশ্চয়কৈ প্ৰকৃতিৰ সকলো উপাদানতে এক ধৰণৰ সুৰ আছে চৰাই চিৰিকটিৰ মাতত সুৰ আছে জীৱ জন্তুৰ মাতত সুৰ আছে সেই সুৰবিলাক লৈ পানিয়েতো পিছত মানুহে গীত লিখিছে সেই গীতবিলাকত সুৰ কৰিছে মানুহৰ সুখ দুখৰ কাহিনী প্ৰকাশ কৰি সেই গীতবোৰ গাইছে লিখিছে হয় নে নহয় গতিকে সেই প্ৰকৃতিয়ে কি কৰিছে সেই প্ৰকৃতিৰ মাজত অনবৰতে এক ধৰণৰ সুৰ বৈ আছে যিদৰে নদী অনবৰতে বৈ আছে সাগৰৰ বুৱতী সুঁতিত এই যি লহৰ উঠিছে সেই লহৰৰ এক ধৰণৰ শব্দ আছে বা ৰাতিৰ নিজান পৰিৱেশ এটাত
কোনোবা চৰাই এটাই যেতিয়া মাতিছে, এটা জিলি এটাই যেতিয়া মাতিছে, তাৰ সুৰতো সুৰ, তাৰ যোনটো মাত, সেই মাততো সুৰ আছে। পশু পক্ষীয়ে যেতিয়া ইনাইছে বিনাইছে, তাতো এটা সুৰ আছে। গতিকে সকলোতে যেন এটা সুৰ আছে, প্ৰকৃতিৰ মাজত যেন এটা সুৰ অনবৰতে বৈ থাকে। সেই সুৰটো কি কৈছে? সেই সুৰটো ঐশ্বৰিক বুলি কৈছে। সেই সুৰটো যেন ভগৱানৰ লগত জড়িত হৈ আছে। সেই সুৰটো যেন সেই সুৰটোক কি বুলি কৈছে? সেই সুৰটো যেন এটা নিজানৰ গান। নিজানৰ গান বুলি ক'লে তোমালোকে বুজি পাইছা চাগৈ, যে আমি যেতিয়া নিজানত থাকো, আমি মোবাইলটো আমি থৈ দিছো, আমি হেডফোন নলগোৱাকৈ এটা সময় আমি প্ৰকৃতিৰ মাজত এনেই কটাইছো। নদী এখনৰ পাৰত, তোমালোকে কল্পনা কৰাচোন, নদী এখনৰ পাৰত, নদীখনৰ পাৰত ধৰা সৰিয়হ খেতি হৈছে, সৰিয়হ এডৰাৰ মাজত তোমালোকে বহি আছা আৰু নদীৰ শব্দবোৰ শুনিছা। তাত ওচৰে পাজৰে চৰাই চিৰিকটিৰ মাত শুনিছা, পশু পক্ষী বিভিন্ন কীট পতংগৰ এটা সুন্দৰ মাত শুনিছা, জিলিৰ মাত শুনিছা, চৰাই চিৰিকটিৰ মাত শুনিছা, পশু পক্ষীৰ বিভিন্ন তাত মাত শুনিছা। আৰু সেই মাতবিলাকে পৰিৱেশটো এনেকুৱা কৰি তুলিছে, স্বৰ্গীয় কৰি তুলিছে, যেন তোমালোকে তাত হেৰাই গৈছা। এটা সুৰ অনবৰতে যেন তাত বৈ আছে। সেই তেনেকুৱা এটা পৰিৱেশৰ কথা কল্পনা কৰিছো। আৰু সেই তেনেকুৱা এটা পৰিৱেশক কবিয়ে কি বুলি কৈছে? সেই পৰিৱেশটো ঐশ্বৰিক বুলি কৈছে। সেই পৰিৱেশৰ স্ৰষ্টা কোন? ভগৱান বুলি কৈছে। আৰু সেই ভগৱানে আমাক কি কৰিব পাৰিব? সেই ভগৱানে আমাক কি কৰিব পাৰিব? আমাক সেই তন্দ্ৰাৰ পৰা আমি যেতিয়া আমাৰ প্ৰকৃতিৰ ওচৰলৈ আমি কেতিয়া যাব পাৰিম? আমি যেতিয়া এলাহ ত্যাগ কৰি পানি, আমি টোপনি ত্যাগ কৰি আমি ৰাতিপুৱা বোলে আমি সেই সুন্দৰ পৰিৱেশটো আমি চাবলৈ নেপামচোন। ৰাতিপুৱা বেলিৰ সেই কাঁচিয়লিৰ পোহৰকণ আমি দেখিবলৈ নেপামচোন, যদি আমি ৰাতিপুৱা সোনকালে শুই নুঠো, নহয়নে? ৰাতিপুৱা যদি তোমালোকে সোনকালে শুই উঠা, তেতিয়াহে তোমালোকে ৰাতিপুৱাৰ সেই পৰিৱেশখিনি চাব পাৰিবা। মই যোনখিনি পৰিৱেশৰ কথা তোমালোকক ক'লো, সেই যে এতিয়া তোমালোকৰ শৰতৰ বতৰত যে সেই শেৱালি ফুলৰ গোন্ধ তোমালোকে ৰাতিপুৱা শুই উঠিলেহে ল'ব পাৰিব নিশ্চিতভাৱে। একদম প্ৰেক্টিকেলি যদি তোমালোকে চোৱা, সেই টোপনিটোৰ কথা কৈছে, কিন্তু সেই টোপনিটো দীঘলীয়া এটা টোপনি। সেই টোপনিটো মানুহে কি কৰিছে? সেই টোপনিটো এটা দীঘলীয়া টোপনি লৈছে, য'ত মানুহে প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰি দিব পৰা নাই। আৰু প্ৰকৃতিয়ে হৈছে ভগৱান, আৰু প্ৰকৃতিয়ে হৈছে দেৱতা, আৰু প্ৰকৃতিয়ে যে হৈছে আধ্যাত্মিকতাবাদৰ মূল, সেয়া এই কবিতাটোৰ মাজেৰে প্ৰকাশিত হৈছে। গতিকে আমাক কি কৰিবলৈ কৈছে? আমাক সেই ভক্তবৃন্দ, মানে সেই আমাৰ কথা কৈছে, মানে আমাৰ কথা মানে মানুহৰ কথা কৈছে। মানুহক কবিয়ে কি কৈছে? মানুহক এলাহ ত্যাগ কৰিবলৈ কৈছে, মানুহক সেই টোপনিৰ পৰা জাগিবলৈ কৈছে, আৰু জাগি প্ৰকৃতিৰ আৰাধনা কৰিবলৈ কৈছে, প্ৰকৃতিক উপাসনা কৰিবলৈ কৈছে। মানে সদৌ শেষত কথাটো এইটোৱে যে প্ৰশস্তি মানে যোনটো আৰাধনা বা উপাসনা কৰাৰ কথা কৈছে, সেই উপাসনাটোক প্ৰকৃতিক কৰিবলৈ কৈছে, প্ৰকৃতিক ভাল পাবলৈ কৈছে, প্ৰকৃতিৰ মাজতে যে ভগৱান আছে, প্ৰকৃতিৰ মাজতে যে আমি বিলীন হ'ব লাগে, প্ৰকৃতিয়ে যে শেষ সত্য, প্ৰকৃতিয়ে চিৰন্তন সত্য, প্ৰকৃতিৰ মাজত অনবৰতা এটা সুৰ বৈ থাকে, প্ৰকৃতিয়ে হৈছে সেই আদিম আৰু শ্ৰেষ্ঠ, প্ৰকৃতিয়ে হৈছে সৰ্বোচ্চ। সেই কথাটোৱে এই কবিতাটোত প্ৰতিপন্ন হৈছে। গতিকে মই তোমালোকক এই কবিতাটো ভালদৰে তোমালোকে বুজি পোৱাকৈ, সহজ সৰলকৈ বিভিন্ন উদাহৰণৰ সৈতে বুজাবলৈ যত্ন কৰিলো। তোমালোকে যদি কিবা যিকোনো ধৰণৰ খোকোজা থাকে কবিতাটোক লৈ পিনি, শব্দ অৰ্থ বুজি নোপোৱা, বা তোমালোকৰ যিকোনো সমস্যা হ'লে আমাৰ লগত আমাৰ কমেণ্ট যোগে, ছেকশ্যনৰ যোগেদি তোমালোকে আমাক জনাব পাৰিবা। তোমালোকক সকলোকে ধন্যবাদ জনাইছো আমাৰ সৈতে ইমান দেৰি সংযোজিত হৈ থকাৰ বাবে। আশা কৰো তোমালোকে ভালদৰে পঢ়া শুনা কৰি গৈ আছা, আৰু আগলৈ তোমালোকলৈ আমি অন্যান্য বিভিন্ন খণ্ড তোমালোকলৈ ভিডিঅ' আকাৰে তোমালোকলৈ লৈ আহিম। সকলোকে ধন্যবাদ জনাইছো।